দূৰৰ পৰা আহিছা বহুত ভাগৰ লাগিব পাৰে তাৰপিছত আৰু ক'ৰবাৰ জেগাৰ পৰা ঘূৰি ঘূৰি আহিছা তেতিয়া মই বহি যাম তাৰপিছত আমি আৰু বহিম চাব নোৱাৰোঁ চাইছোঁ আগে চবেই ডকুমেণ্ট আনিছা ন ইয়াত তোমাৰ ফাইলটো মই চেক কৰি ল'ম তাৰপিছত পৰীক্ষাটো আৰম্ভ কৰিম না কি কওঁ তুমিতো ইমান দূৰৰ পৰাই আহিছা তোমাৰ ইণ্টাৰভিউটো আগে হৈ যাওক তুমি কেইটামান প্ৰশ্নৰ উত্তৰ দিম তুমি কৈ যাবা প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি সেইটো তুমি ফাৰ্ষ্ট ঠিকে আছে এইটো হৈছে দ্বিতীয়টো সুধো মই আমাৰ ৰাজ্যখনৰ নাম কি অসম বঢ়িয়া হৈছে তুমি কথাই কৈছ আৰু কৈছ তো দিব আপোনাৰ ক'বা 15 বছৰ আগতে কাৰ চৰকাৰ আছিল কংগ্ৰেছ চৰকাৰ বা বঢ়িয়া হৈছে কামান পাইবা দিবা যায় লাগি পাছ আমাৰ তোমাৰ উজ্জ্বল ভৱিষ্যত আছে নাম তুমি দাদা ইণ্টাৰভিউ পৰা আহিলে নেকি ইণ্টাৰভিউ পৰা আহিলোঁ বেয়া নাপায় যদি মোক কেইটামান প্ৰশ্ন ক'ব পাৰিবা নেকি গোটেইটো বহলাই ক'ব নোৱাৰিম কেইটামান কৈ যাওঁ আৰু ইয়াত কওক প্ৰথমটো জয়মতী দ্বিতীয়টো অসম তৃতীয়টো কংগ্ৰেছ চৰকাৰ ধন্যবাদ আপুনি কোৱাৰ কাৰণে যাওক কি ভালকৈ ইণ্টাৰভিউটো দিবা কিয় ব্ৰা এই ইণ্টাৰভিউ জীৱনত তই কিমান ইণ্টাৰভিউ দিলি ভাই তই বাস কৰিবি না পঢ়া এটা আছে যা যা মই খেলবা দিছোঁ যা এই গাঁৱৰ চলি পাছ কৰি ভাল লাগে দিছোঁ নাকি দে যা বহুত দূৰৰ পৰা আহিছা ন ভাগৰো লাগিব পাৰে তুমি তাৰপিছত তুমি বহি যাওঁ তোমাৰ নামটো কি নাম শ্ৰী কুলদীপ বৈশ্য বঢ়িয়া নাম মায়েৰে কি ধুনীয়া নাম ৰাখছি তোমাৰ বঢ়িয়া লাগছি তে আমি ইণ্টাৰভিউটো আৰম্ভ কৰোঁ না তোমাৰ কিবা ক'ব লগা আছে তাত ক'ব লগা নাই যাওক নাই না নাই তে মই প্ৰশ্ন সুধিম তুমি উত্তৰ দি যাবা তেতিয়াহে তোমাৰ ইণ্টাৰভিউটো ভাল হ'ব হয় না নহয় তুমি কোৱাচোন হয় না ৰবা তুমি আগে পিছে ইণ্টাৰভিউ কিমান বাৰ দিছ দিছোঁ 5 বাৰ মান দেখতে 5 বাৰে দিছোঁ আগবাৰো পাছ কৰা নাই আগবাৰো পাছ কৰা নাই এইবাৰ কি কৰিবা এইবাৰ পাছ কৰা এটা আশা আছে তেতিয়াহ'লে আমি ইণ্টাৰভিউটো লৈ যাওঁ তোমাৰ মই প্ৰশ্ন ক'ম তুমি উত্তৰ এটা মোক দি যাবা হ'ব আৰম্ভ কৰোঁ বাকী তোমাৰ প্ৰব্লেম নাই আকৌ নাই না নাই ক'বাতে প্ৰশ্নটো সুধো তুমি উত্তৰ দিবা হ'ব না তোমাৰ মাৰ নাম কি কচোন আগে জয়মতী বঢ়িয়া আহিছে পাৰিবা তে দ্বিতীয় নম্বৰ প্ৰশ্নটো সুধো না তোমাৰ কিবা ক'ব লগা নাই নাই না একদম দ্বিতীয় প্ৰশ্নটো আমি আৰম্ভ কৰোঁ তুমি ক'বা তোমাৰ জিলাখনৰ নাম কি কচোন এইটো তোমাৰ জিলাখনৰ নাম অসম জিলাখনৰ নাম অসম হাই যে কি তিন নম্বৰটো সুধো এইটো যি হ'ল বাৰু তোমাৰ গাঁওখনৰ নাম কি কোৱাটো আমাৰ গাঁওখনৰ নাম আছিল লক্ষ্মীনাথ বেজবৰুৱা তুমি ক'ত পাছ কৰবা আহিছে পুলিচে নেকি নাই দা আৰু সুধো বৰ্তমান মুখ্যমন্ত্ৰী জনৰ নাম কি তৰুণ গগৈ বৰ্তমান কাৰ চৰকাৰ চলি আছে বৰ্তমান কংগ্ৰেছ চৰকাৰ দাদা ঠিকে আছে কৃষ্ণ আৰু সুধো মই গোটেই বিশ্বতে চলি থকা বেমাৰটোৰ নাম কি নৰেন্দ্ৰ মোদী मारो मुझे मारो नहीं ये मजाक हो रहा है
সুধো তোমাক তুমি পঢ়া স্কুলখনৰ নাম কি আমি পঢ়া স্কুলখনৰ ভাৰত আছিল তুমি পঢ়া স্কুলত বাপ তুমি অলপমান মাথা কেম্বা কৰি খেলছি কিবা ভাল লাগিছে আপোনাৰ আকৌ অলপমান পানী খালো মোক অলপ দকছা হা এই কিনা পানী হা তুমি ঘৰ পানী খাই নাই আকৌ নাই দা পানী খাই নাই নাই কিয়া ও আমাৰ দলগলটোৰ ওয়াসাৰ বসছি দমকলৰ ওয়াসাৰ বসছি তুমি পানী নাখাবইছ পানী খা নাই অলপ খাবা কিন্তু অলপ খাম অলপ খাবা অলপ পাঞ্চুদা তোমা উদ্দেশ্যি হতে তা উদ্দ হ দুছি ৰবা কিন্তু তুমি যি তাৰ পিছত মেট্ৰিক পাস কিনকে কৰিলা তুমি অসুৱা কি জাগা টানিমনি মানে তোমাৰ এটা কথা আছে কি ক তুমি হয়তো নকল কৰি পাস কৰছ মেট্ৰিক না আনিছি মই জানিছো তোমাৰ ইন্টাৰভিউটো লৈ তুমি ইনকে হলি ইন্টাৰভিউ কিনকে দিবা 4 বাৰ নহয় তুমি 100 বাৰ দিবা লাগিব ইন্টাৰভিউ তাৰ পিছতহে তুমি পাস কৰিব পাৰিবা দিয়া বাকি তুমি যে কল আহাতে যি দম পানী খাইবা নহল কিয়া পানী নাখলা তুমি আমার ওয়াসারটো বললাক না ওয়াসার বসছি তেতিয়া হলি হাগি সাগি নাই তুমি হাকছু কিন্তু পানি না দিলি কিনকে শরতর বাদে দি মুছি দিছো শরতর বাদে দি মুছছ তুমি বাপ্পা ওই তুমি আগে যাবাছুন আউলা কেনে করোনার দিন আর তুমি ওরা সেপি এইবারছ গরমত না মুছি বাকি তোমার এবার তলৰ পৰা তুমি কেম্বা গন্ধ হইছি ঢলছি নেকি মলা পাইছো একসা কি তুমি তোম ছাগল নগরখান বেনা ইমান রাসা আতর বাপ্পা ওই কি জঘন্য তুমি কি ইন্টারভিউ দিবাইছ স্যার হেগে লক ইমান লেত্রা নয় কি চাবা তুমি এলা নকশক সসুন তোমার গন্ধ নাই দিব বাপ্পা ওই কি কন্টিটা ওসব মোরে অপলো ঘা মাটিত পুষছি মছলিওটো আনা নহয় তুমি যিমান বলা তোমাক ক'ব নালাগে ক'লো হয়তো বা কিবা দা কিজা আৰু তাৰ তোমাক ভাল কথা এটা হ'ব তুমি সেইখিনি পালি কিজানি তোমাক আমি ধুলত জগাই দিব পাৰোঁ ভাল হ'বও পাৰি তোমাৰ ইণ্টাৰভিউটো তুমি হিন্দী ক'ব জানা না জানা এই তোমাৰ হিন্দীত নামটো কচোন একবাৰ মেৰা নাম শ্ৰী কুলদীপন গোস্বামী মেৰা নাম কুলদীপন গোস্বামী তুমি সংস্কৃত নকলা হিন্দীও নকলা বাপ্পা ইংলিছ জানো না ইংলিছ জানো নাই উল্টে পাল্টা ক'ব পাৰি তোমাৰ ভিলেজৰ নাম কি ভিলেজ ভিলেজটো আছিল কি আছিল এইটো লক্ষ্মীনাথ ভিলেজৰ নাম লক্ষ্মীনাথ বাপ্পা কি কওঁ না তোমাক দেখিলে মই এতিয়া খং খাই তুমি ইনকে ইণ্টাৰভিউ দিবা বাপ্পা কি কম খামে দিছে আৰু ৰুমাল খাম আনিব পাৰিছো তাতে আছে না কেনেকে তোমাৰ লেটাৰ ৰুমাল হেই তুমি কিয়া কৰিলাম কিয়া কৰিবা যা আশীৰ্বাদ দিছো দা তোমাৰ দৰে আৰু মোৰ কাৰণে বলাত নালগে ইণ্টাৰভিউ দিব নাহিবা 5 বাৰ দিছো লম্পেটো ভাল লাগছে এই লম্পেটো কি কয় তুমি জয়তে লেটাৰ মানুহ তোমাৰ দৰে অলপ বলা দলত মই ইণ্টাৰভিউ নলওঁ খাইটো দা খাইব লাগিব তোমাক এইটো লৈ যা তোমার দরে বলা দাদা দিতে পারে না তাতে একে এই কেন করে আজ বাপ্পা ওই বলা তুই লোকের ইন্টারভিউ আমরা দিব আই কৃষ্ণ কৃষ্ণ এ নাই मारो मुझे मारो नहीं ये मजाक हो रहा है 1 सेकंड यार मजाक हो रहा है যদি ভিডিওটি ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব শেয়ার কৰিব আৰু চেনেলটো সাবস্ক্রাইব কৰিবলৈ নাপাৰিব আৰু কাষত থকা ঘণ্টা বটনটো টিপি দিব অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া